আগৰ মিনি ব্লগটো চাই গম পাইছে যে আমি টাৱাঙলৈ গৈ আছো। নমস্কাৰ, আপোনালোক সকলো ভালে আছেনে? ময়ো ভালে আছো। এতিয়া 7টা মানে বাজিলে। এয়া ৰাতিপুৱা খাই লৈ পালে আমি ডাইৰেক্ট ওলাইছো দিৰাং মনেষ্ট্ৰীলৈ। ধুনীয়াকৈ আমি মনেষ্ট্ৰীটো চাই চাংটি ভেলীলৈ ওলাইছো যাবলৈ। আৰু এই চাংটি ভেলীটো বহুত ধুনীয়া আছিল, লগতে শান্ত পৰিৱেশ। দিৰাঙৰ পৰা ওলাওতে আমাৰ 1টা মানে বাজিলে আৰু এতিয়া আমি গৈ আছো ডাইৰেক্ট টাৱাঙলৈ। যিহেতু টাৱাং পাবলৈ আৰু 4-5 ঘণ্টামান সময় লাগে, সেইটো কাৰণে ৰাস্তাতে এয়া ভাত বনালে আৰু খাই ললো। তাৰপিছত গাইজ এয়া চেলা টানেলৰ ওচৰ আহিও পালোহি আৰু এইখিনি জেগাৰ পৰা এনেকুৱাই ঠাণ্ডা লাগিছিল নহয়, চবৰে অৱস্থা একদম বেয়া হৈ গৈছিল গাইজ। আৰু আমি এতিয়া ফাৰ্ষ্ট চেলা টানেলটো পাৰ হলো আৰু অলপ সময় পিছত ছেকেণ্ড চেলা টানেলটো পাৰ হলো গাইজ। চেলা টানেলটো নোপোৱাৰ আগতে আছিল কুঁৱলী আৰু এতিয়া চাওকচোন ৰ'দ। এনেকুৱাই ধুনীয়া লাগিছিল নহয় ভিউটো। তাৰপিছত টাৱাং পাওঁতে 7টা মানে বাজিলে আৰু এই মিনি ব্লগটোৰ তলতে লং ভিডিঅ' লিংকটো দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু আজিলৈ আহিলো দেই, বাই বাই।